সদৌ আদিবাসী প্রাক্তন অস্ত্রধারী সংযুক্ত সদস্যের এক সংবাদ সম্মেলন। তারা হুঙ্কার দেন, আমরা অস্ত্র ছেড়েছি, তবে অস্ত্র চালানো ছাড়িনি। আমরা অস্ত্র ছেড়েছি, তবে অস্ত্র চালানো ভুলিনি। বাক্সার বাঁহবাড়ি সদৌ আদিবাসী প্রাক্তন অস্ত্রধারী সংযুক্ত সংঘ অসমের সংবাদ সম্মেলন। সরকার বহু আশা প্রদান করেছিল, কিন্তু কোনো সমাধান হয়নি। সরকার যদি সমস্যার সমাধান না করে, তবে পুনরায় হাতে অস্ত্র তুলে নেওয়া হবে। আসন্ন উপনির্বাচনের সময় সমস্যা সমাধান না করলে সিদলি বিহালিতে বিজেপিকে হারাতে প্রস্তুতি চালাবো। 2022 সনের 15 সেপ্টেম্বরে মুখ্যমন্ত্রীর নির্দেশে এবং কেন্দ্রীয় গৃহমন্ত্রীর কৃপায় আদিবাসী জনগোষ্ঠীর কল্যাণের হকে এই চুক্তি হয়েছিল। এই চুক্তির পরবর্তীতে আদিবাসী কাউন্সিল মাত্র 16 জনই সদস্য রাখা হয়েছে। সরকার যদি শান্তি তথা আদিবাসীর উন্নয়ন চান, তবে অতি সত্বরই এই সমস্যার সমাধান করা হোক। আজি আমি ফাটেমাবাদ খেলপথাৰত বিশেষকৈ সদৌ আদিবাসী প্ৰাক্তন অস্ত্ৰধাৰী সংঘৰ এটা মিটিঙৰ লগতে প্ৰেছ মিট আয়োজন কৰিছিলোঁ। মোৰ প্ৰেছ মিট বন্ধুসকলক মই জোহাৰ যাচিছোঁ যে আমি আচলতে বিশেষকৈ আদিবাসী জনগোষ্ঠীৰ কাৰণে বিগত কালছোৱাত যিমান আন্দোলন কৰাৰ জৰিয়তে আদিবাসী শান্তি চুক্তি 2022 চনৰ 15 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰু হোম মিনিষ্টাৰৰ কৃপাত আমাৰ এটা শান্তি চুক্তি হৈছিলে। এই শান্তি চুক্তি গঠনৰ পিছত যিটো আদিবাসী কাউন্সিলৰ যিটো প্ৰক্ৰিয়া আছিল, হয়তো দেৰিকৈ হয়তো গঠন হৈছিল, কিন্তু তাত মাত্ৰ 16 জনকৈ মেম্বাৰ দিয়া হৈছিল। কিন্তু অসমৰ আদিবাসী জনগোষ্ঠীক সৰ্বাংগীন উন্নতি বা ৰাজনৈতিকভাৱে তেওঁলোকক যদি আগুৱাই লৈ যোৱা হয়, অধিকাৰ যদি সাব্যস্ত কৰা হয়, তেতিয়াহ'লে 16 জনত সম্ভৱ নহয়। সেই হেতুকে আমি চিন্তা কৰিছোঁ বা আমাৰ চৰকাৰৰ পৰা দাবী আছে যে অসম জুৰি আদিবাসী কাউন্সিলত যে 45 মেম্বাৰ শীঘ্ৰে কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আমাৰ 8টাকৈ গোটৰ 5টাকৈ সংগঠন, বিৰছা কামাণ্ডো ফ'ৰ্চ, আলনা, কবৰা, বিৰছা, এনেকৈ 5টাকৈ সংগঠন, 8টাকৈ গোট আছিল। 8টাকৈ গোটৰ প্ৰায় 3000ৰো অধিক ল'ৰা আমাৰ এডিশ্যনেল ল'ৰা বৰ্তমানৰ লৈ আছে, তেওঁলোকক ৰিহেবিলিটেশ্যন পোৱা নাই। তো ৰিহেবিলিটেশ্যনৰ ক্ষেত্ৰত চৰকাৰৰ লগত বহুবাৰ আলোচনা বিলোচনাত আমি বহিছিলোঁ, কিন্তু কোনো ৰিজাল্ট আজিৰ ডেটলৈকে ওলোৱা নাই। আমি ADGP মহোদয়ক বাৰে বাৰে ৰিকুৱেষ্ট কৰিছিলোঁ, তেওঁলোকে কৈছে যে অৰ্ডাৰ দিলে, CM অৰ্ডাৰ দিলেহে আমি কৰিব পাৰিম। গতিকে মুখ্যমন্ত্ৰীক যোৱা আমাৰ 28 তাৰিখত MP ইলেকশ্যনৰ আগে আমি লগ পাইছিলোঁ, তেওঁক আমি জনাইছিলোঁ। তেওঁ তেতিয়া কৈছিল যে এডিশ্যনেল ল'ৰা শীঘ্ৰে ৰিহেবিলিটেশ্যন কৰা হ'ব। আৰু তাত আমি MP ইলেকশ্যনৰ আগত এটা মিটিং কৰিছিলোঁ, তাত অশোক সিংঘল ছাৰ নিজে আছিলে। তাত কৈছিল উইদিন 15 দিনৰ ভিতৰত পুলিচ ভেৰিফিকেশ্যন আৰম্ভ হ'ব আৰু 6 মাহ ভিতৰত আমাৰ যিমান ল'ৰা আছে সমস্যাৰ সমাধান, তাত তেওঁলোকক পুনৰ্স্থাপনৰ তেওঁলোকক টকা দিয়া হ'ব। কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা নাই। গতিকে আমাৰ ল'ৰাবিলাক আজি হয়তো বিপদত পৰিছে, তেওঁলোকে অস্ত্ৰ এৰি পেলাই তেওঁলোকে ঘৰত কাম কৰিব পাৰিছে নে তেওঁলোকে সংগ্ৰাম কৰিব পাৰিছে, এনেকৈ অৱস্থাত আছে। তেওঁলোকৰ পৰিয়ালত তেওঁলোকে আজি 27 বছৰ সংগ্ৰাম কৰাৰ পিছত তেওঁলোকে ৰাস্তাত মানে কোৰ মাৰিবও নোৱাৰা হৈছে। গতিকে এটা আশা আছিল, তেওঁলোকে চৰকাৰে যদি এটা আৰ্থিক সহায় যিটো আছিলে, যেনেকৈ 4 লাখ টকা আছিল, এই 4 লাখ টকাটো পোৱাৰ পিছত তেওঁলোকে হয়তো বিভিন্ন ক্ষুদ্ৰ ব্যৱসায় কৰি হয়তো তেওঁলোকৰ পৰিয়ালক পোহপাল দিব, কিন্তু সেইটো আজি দেখা নগ'ল। আজি আমি যিমান ল'ৰাখিনিয়ে প্ৰাক্তনৰ সদস্যবিলাক আছে, আমাৰ এডিশ্যনেল ল'ৰাখিনি, সেই এডিশ্যনেল ল'ৰাখিনিক কি কাৰণত চৰকাৰে আমাক সহায় দিব পৰা নাই, কি কেনেকুৱা প্ৰব্লেম আছে যে তেওঁলোকে সমস্যাৰ সমাধান কৰিব পৰা নাই, সেইটোৰ কাৰণে কিন্তু আমি যথেষ্ট দুখ প্ৰকাশ কৰিছোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, আদিবাসী জনগোষ্ঠীক বাৰে বাৰে চৰকাৰে আশা দিয়ে কিন্তু নকৰে। যোৱা MP ইলেকশ্যনত আগতে কৈছিল যে আপোনালোকৰ প্ৰায় সমস্যা, অৰ্থাৎ যেনেকৈ টি গাৰ্ডেনৰ মাটিৰ পাট্টা তেওঁলোকে ডিক্লেয়াৰ কৰে, ঠিক মিডিয়াত ঠিকেই কয়, কিন্তু তেওঁলোকে মাটিৰ পাট্টা ক্ষেত্ৰত কোনো ধৰণৰ এতিয়ালৈকে ব্যৱস্থা নাই। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।